মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্ণিং আছামলৈ মই তোমালোকক স্বাগতম জনাই আজি মই তোমালোকৰ বাবে এটি অতি দৰকাৰী আৰু ভেৰি ইম্পৰ্টেণ্ট আৰু 100% পৰীক্ষাত কমন অহাৰ সম্ভাৱনা থকা ভিডিঅ' লৈ উপস্থিত হৈছোঁ। এই ভিডিঅ'ত মই তোমালোকৰ আগত একেবাৰে প্ৰথমৰ পৰা শেষ অৰ্থাৎ 2012 চনৰ পৰা 2023 বৰ্ষত পলিটিকেল সায়েন্সৰ পাৰ্ট বিত অহা অতি চমু প্ৰশ্নৰ সমাধানসমূহ এটা ভিডিঅ'ত দিবলৈ চেষ্টা কৰিছোঁ। আশা কৰিছোঁ এই ভিডিঅ'টিৰ পৰা তোমালোকৰ অহা পৰীক্ষাত 100% কোৱেশ্চন কমন পৰিব। এইখিনিতে আৰু এটা কথা তোমালোকক জনাব পাই সুখী হৈছোঁ যে যেহেতু ভিডিঅ'টো অকণমান দীঘল হ'ব, গতিকে তোমালোকে প্ৰথমৰ পৰা শেষলৈ চাবা। নিশ্চয় এনচাৰখিনিও তোমালোকৰ স্ক্ৰীনশ্বটৰ সুবিধা কৰি দিম, সেইখিনি চাইও তোমালোকৰ উপকাৰ হ'ব। বলাচোন মৰমৰ ছাত্ৰ ছাত্ৰীসকল, পোনপ্ৰথমতে মই তোমালোকৰ আগত 2023 বৰ্ষৰ প্ৰশ্নৰে আৰম্ভ কৰোঁ। 2023 বৰ্ষৰ প্ৰশ্নটো এনেধৰণৰ, তোমালোকে কেইবাবাৰো চাইছা যিহেতু মই 2 মূল্যাংকৰ প্ৰশ্নত আলোচনা কৰিছোঁ। এইটো পাৰ্ট বি দেখা। পাৰ্ট বিৰ ইয়াতে আছে স্বাধীনোত্তৰ ভাৰতৰ ৰাজনীতি। কোৱেশ্চন নম্বৰ 5, নিম্নলিখিত প্ৰশ্নসমূহৰ যিকোনো 6টাৰ উত্তৰ লিখা। এ, ভাৰতৰ কোনখন ৰাজ্যত পৃথিৱীৰ ভিতৰতে প্ৰথমবাৰৰ বাবে কোনো এটা সাম্যবাদী দলে গণতান্ত্ৰিক নিৰ্বাচনৰ মাধ্যমেৰে ক্ষমতা দখল কৰিছিল? উত্তৰ হ'ব ভাৰতৰ কেৰালা ৰাজ্য। বি, ড্যাশ সংবিধান সভাৰ খচৰা সমিতিৰ সভাপতি আছিল? খালী ঠাই পূৰণ কৰা। উত্তৰ ডক্টৰ বি.আৰ. আম্বেদকাৰ সংবিধান সভাৰ খচৰা সমিতিৰ সভাপতি আছিল। সি, NAM-এর প্ৰথম গোষ্ঠী নিৰপেক্ষ শিখৰ সন্মিলন ক'ত অনুষ্ঠিত হৈছিল? উত্তৰ বেলগ্ৰেডত হ'ব। ডি, চীন ভাৰত আক্ৰমণ কৰিছিল 1960, 1962, 1964 চনত। শুদ্ধ উত্তৰটো বাছি উলিওৱা। এইটোৰ শুদ্ধ উত্তৰ হ'ব 1962 চনত। নৰ্মদা বাচাও আন্দোলনৰ এগৰাকী প্ৰয়াত নেতা বা নেত্ৰীৰ নাম উল্লেখ কৰা। এইটো হ'ব মেধা পাটকাৰ। এফ, ৰাজ্য পুনৰ্গঠন আইনখন কোন চনত গৃহীত হৈছিল? উত্তৰ 1956 চনত গৃহীত হৈছিল। তথ্য জনাৰ অধিকাৰ আইন 2005 চনত বলৱৎ হৈছিল। সত্য নে অসত্য লিখা। এইটো সত্য। তাৰপিছত 23 নম্বৰলৈ আহা। শাহ তদন্ত আয়োগ কোন বৰ্ষত নিয়োগ কৰা হৈছিল? উত্তৰ শাহ তদন্ত আয়োগ 1977 চনত নিয়োগ কৰা হৈছিল। সৰ্বাত্মক বিপ্লৱ কোনে আৰম্ভ কৰিছিল? উত্তৰ সৰ্বাত্মক বিপ্লৱ জয়প্ৰকাশ নাৰায়ণে আৰম্ভ কৰিছিল। ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠাপক সভাপতি কোন আছিল? উত্তৰ ভাৰতৰ জনসংঘৰ প্ৰতিষ্ঠাপক সভাপতি আছিল ডক্টৰ হেমা প্ৰসাদ মুখাৰ্জী। এইখিনি আছিলে 2023 বৰ্ষৰ প্ৰশ্ন উত্তৰ। এতিয়া তোমালোকে 2023 বৰ্ষৰ প্ৰশ্নখিনিৰ আনচাৰখিনি চাই যোৱা। অ'কে। এতিয়া মই তোমালোকৰ আগত 2022 বৰ্ষৰ প্ৰশ্নসমূহৰ সমাধান আগবঢ়াবলৈ যত্ন কৰিম। 2022 বৰ্ষৰ প্ৰশ্নৰ উত্তৰখিনি লৈ তোমালোকে মন কৰাচোন। এইটো আছিলে 2022 বৰ্ষৰ প্ৰশ্ন। 15 নম্বৰ প্ৰশ্ন। এ, ভাৰতত প্ৰথম সাধাৰণ নিৰ্বাচন কোন চনত অনুষ্ঠিত হৈছিল? উত্তৰ 1951-52 চনত। বি, ভাৰতৰ প্ৰথমগৰাকী মুখ্য নিৰ্বাচনী আয়ুক্ত কোন আছিল? উত্তৰ সুকুমাৰ সেন। নেফাৰ সম্পূৰ্ণ নাম ৰূপটো লিখা। নেফাৰ সম্পূৰ্ণ ৰূপটো হ'ল নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ এজেঞ্চি। তাৰপিছত ডি, পঞ্চশীল নীতি ভাৰতৰ প্ৰধানমন্ত্ৰী ড্যাশ আৰু চীনৰ মুৰব্বী চৌ এন-লাইয়ে যুটীয়াভাৱে ঘোষণা কৰিছিল? খালী ঠাই পূৰণ কৰা। উত্তৰ হ'ব ভাৰতৰ প্ৰধানমন্ত্ৰীৰ নাম হ'ব পণ্ডিত জৱাহৰলাল নেহৰু। সৰ্বাত্মক বিপ্লৱ কোনে আৰম্ভ কৰিছিল? এইটো জয়প্ৰকাশ নাৰায়ণে। MNF-ৰ সম্পূৰ্ণ ৰূপটো লিখা। MNF-ৰ সম্পূৰ্ণ ৰূপটো হ'ল মিজো নেশ্যনেল ফ্ৰণ্ট। এইখিনি আছিলে 2022 চনত অহা প্ৰশ্নৰ সমাধান। এতিয়া তোমালোকক মই ভিডিঅ'ৰ প্ৰথমতে কোৱাৰ দৰেই তোমালোকৰ স্ক্ৰীনশ্বটৰ সুবিধা কৰি দিছোঁ। তোমালোকে
প্ৰশ্নখিনি একেলগে স্ক্ৰীনশ্বট মাৰিব পাৰিবা। এতিয়া মই তোমালোকৰ আগত 2020 বৰ্ষৰ প্ৰশ্নসমূহ আলোচনা কৰিবলৈ যত্ন কৰিম। এইটো আছিলে 2020 বৰ্ষৰ প্ৰশ্ন। দেখা ইয়াতে বি সেকশনত দিয়া আছে, ভাৰতত বহুদলীয় ব্যৱস্থা আছে, সত্য নে অসত্য? এইটো হ'ব সত্য। তাৰপিছত তোমালোকৰ নেক্সট প্ৰশ্নটো হ'ল, সংবিধান পৰিষদৰ খচৰা প্ৰস্তুতি সমিতিৰ অধ্যক্ষ কোন আছিল? উত্তৰ ডক্টৰ বি.আৰ. আম্বেদকাৰ। চিমলা চুক্তি স্বাক্ষৰিত হৈছিল ভাৰত আৰু দেশৰ মাজত, খালী ঠাই পূৰণ কৰা, ভাৰত আৰু পাকিস্তানৰ মাজত। ডি, প্ৰথম গোষ্ঠী নিৰপেক্ষ সন্মিলন ক'ত অনুষ্ঠিত হৈছিল? উত্তৰ বেলগ্ৰেডত। তাৰপিছত ই, ভাৰতীয় সংবিধানৰ ডেশ নম্বৰ অনুচ্ছেদে জম্মু আৰু কাশ্মীৰক বিশেষ মৰ্যাদা প্ৰদান কৰিছে, খালী ঠাই পূৰণ কৰা, 70 নম্বৰ অনুচ্ছেদে। নেডা NEDA নেডাৰ সম্পূৰ্ণ ৰূপটো লিখে। নেডাৰ সম্পূৰ্ণ ৰূপটো হ'ল নৰ্থ ইষ্ট ডেম'ক্ৰেটিক এলায়েন্স। চ' এইখিনি হ'ল 2020 বৰ্ষত অহা প্ৰশ্নসমূহৰ সমাধান। এতিয়া মই তোমালোকৰ আগত 2019 বৰ্ষৰ প্ৰশ্নৰ সমাধান আগবঢ়াবলৈ চেষ্টা কৰিম। তাৰ আগতে তোমালোকে এই যিখিনি প্ৰশ্ন ইয়াতে আলোচনা কৰিলোঁ সেইখিনিৰ উত্তৰসমূহ চাই লোৱা। এতিয়া মই তোমালোকৰ আগত 2019 বৰ্ষৰ প্ৰশ্নসমূহ লৈ আহিছোঁ। 2019 বৰ্ষৰ এইটোৱেই প্ৰশ্ন। ইয়াৰ বি শাখাৰ প্ৰশ্নসমূহ হ'ল, এ নম্বৰত কোৱা হৈছে NDAৰ সম্পূৰ্ণ ৰূপটো কি লিখা? উত্তৰ NDAৰ সম্পূৰ্ণ ৰূপটো হ'ল নেশ্যনেল ডেম'ক্ৰেটিক এলায়েন্স। বি, ভাৰতৰ প্ৰথমটো সাধাৰণ নিৰ্বাচনত লোকসভাৰ দ্বিতীয় বৃহৎ সংখ্যক আসনত জয়লাভ কৰা দলটোৰ নাম কি? উত্তৰ ভাৰতৰ কমিউনিষ্ট পাৰ্টি। চি নম্বৰ লৈ আহা। চি নম্বৰত কোৱা হৈছে, নিৰ্বাচন আয়োগে কোন বছৰ EVMৰ ব্যৱহাৰ আৰম্ভ কৰিছিল? উত্তৰ নিৰ্বাচন আয়োগে 1990 চনৰ পৰা EVMৰ ব্যৱহাৰ আৰম্ভ কৰিছিল। 1989 চনৰ সংযুক্ত চৰকাৰৰ প্ৰধানমন্ত্ৰী কোন আছিল? উত্তৰ বিশ্বনাথ প্ৰতাপ সিং আছিলে 1989 চনৰ সংযুক্ত চৰকাৰৰ প্ৰধানমন্ত্ৰী। তাৰপিছত ই, ভাৰত চৰকাৰে মণ্ডল আয়োগ ডেশ চনত নিযুক্তি দিছিল, খালী ঠাই পূৰণ কৰা, উত্তৰ 1979 চনত নিযুক্তি দিছিল। এফ, ভাৰতৰ নতুন অৰ্থনৈতিক নীতিৰ এটা বৈশিষ্ট্য লিখা। ভাৰতৰ নতুন অৰ্থনৈতিক নীতিৰ এটা বৈশিষ্ট্য হ'ল মুক্ত অৰ্থনীতি আৰু বৈদেশিক বিনিয়োগৰ সুবিধা। চ' এইখিনি আছিলে 2019 বৰ্ষত অহা প্ৰশ্নসমূহৰ সমাধান। এইখিনিতে মই তোমালোকক জনাই থওঁ যে এই 19ৰ পৰা 12লৈকে গোটেইখিনি প্ৰশ্নৰ সমাধানৰ স্ক্ৰীনশ্বটৰ সুবিধা মই লাষ্টত দিবলৈ চেষ্টা কৰিম। তোমালোকে লাষ্টলৈকে ভিডিঅ'টো চাই থাকা, নিশ্চয় সমাধানসমূহ পাবা। এতিয়া মই তোমালোকৰ আগত 2018 বৰ্ষৰ প্ৰশ্ন লৈ আহিছোঁ। 2018 বৰ্ষত 15ৰ এ নম্বৰ প্ৰশ্ন আছিল, কোন চনত ডেশ পৰিকল্পনা আয়োগ স্থাপিত হৈছিল? উল্টা হৈছে, কোন চনত পৰিকল্পনা আয়োগ স্থাপিত হৈছিল? ডেশটো নহ'ব, এইটোৰ হ'ব উত্তৰ হ'ব 1950 চনত। বি, কোনখন জিলাত মাদক দ্ৰব্য বিৰোধী আন্দোলন সংগঠিত হৈছিল? উত্তৰ অন্ধ্ৰপ্ৰদেশৰ নেল্লোৰ জিলাত। চি, ভাৰতে প্ৰথমবাৰৰ বাবে ডেশ চনত পাৰমাণৱিক বিস্ফোৰণ ঘটাইছিল, খালী ঠাই পূৰণ কৰা, উত্তৰ 1975 চনত। ডি নম্বৰ, 1956 চনৰ ৰাজ্যৰ পুনৰ্গঠন আইনৰ ভিত্তিত গঠন হোৱা যিকোনো এখন ৰাজ্যৰ নাম লিখা। উত্তৰ এইটো হ'ব অন্ধ্ৰপ্ৰদেশ। 1967 চনৰ চতুৰ্থ সাধাৰণ নিৰ্বাচনে ভাৰতৰ ৰাজনৈতিক আৰু নিৰ্বাচনী ইতিহাসত পৰিৱৰ্তন আনিছিল, সত্য নে অসত্য? এইটো হ'ব সত্য। তাৰপিছত ভাৰতত প্ৰথমবাৰৰ বাবে আভ্যন্তৰীণ বিশৃংখলতাৰ বাবে কোন চনত ভাৰত জাতীয় জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছিল? উত্তৰ 1975 চনত। চ' এইখিনি আছিলে তোমালোকৰ 2018 বৰ্ষৰ প্ৰশ্নৰ সমাধান। এতিয়া মই তোমালোকৰ আগত 2017 বৰ্ষৰ সমাধানটো আগবঢ়াম।
এতিয়া মই তোমালোকৰ আগত 15 নম্বৰৰ প্ৰশ্নটো লৈ আহিছোঁ। 17 চনৰ 15 নম্বৰ প্ৰশ্নটো লৈ আহিছোঁ। পঞ্চশীল নীতি ভাৰতৰ প্ৰধানমন্ত্ৰী ড্যাছ আৰু চীনৰ মুৰব্বী চৌ এন লাইয়ে যুটীয়াভাৱে ঘোষণা কৰিছিল। উত্তৰ খালী ঠাই পূৰণ কৰা। উত্তৰ পণ্ডিত জৱাহৰলাল নেহৰু। কোন চনৰ পৰা কেন্দ্ৰত মৰ্চা চৰকাৰৰ যুগ আৰম্ভ হৈছিল? উত্তৰ 1977 চনৰ পৰা। কোনখন ৰাজ্যত নৱ নিৰ্মাণ আন্দোলন সংগঠিত হৈছিল? উত্তৰ গুজৰাটত। ঘ 1952 চনৰ প্ৰথমটো সাধাৰণ নিৰ্বাচনত একে সময়তে লোকসভা আৰু ড্যাছ ৰাষ্ট্ৰপতি নে ৰাজ্যিক বিধান মণ্ডল ৰাজ্যসভা প্ৰধানমন্ত্ৰী নিৰ্বাচন অনুষ্ঠিত হৈছিল? শুদ্ধ উত্তৰটো বাছি লোৱা। এইটো হ'ব ৰাজ্যিক বিধান মণ্ডল। অংগ ভাৰতৰ নতুন অৰ্থনৈতিক নীতিৰ এটা বৈশিষ্ট্য লিখা। ভাৰতৰ নতুন অৰ্থনৈতিক নীতিৰ এটা বৈশিষ্ট্য হ'ল মুক্ত অৰ্থনীতি আৰু বৈদেশিক বিনিয়োগৰ সুবিধা। তাৰপিছত বৰ্তমান সময়ত ভাৰতবৰ্ষত পৰিকল্পনা আয়োগৰ সলনি কোনটো প্ৰতিষ্ঠান গঢ়ি উঠিছে? খালী ঠাই পূৰণ কৰা। এইটো হ'ব নীতি আয়োগ NITI। 2016 তলত দিয়াবোৰৰ নিৰ্দেশ অনুযায়ী উত্তৰ লিখা। ভাৰতবৰ্ষত সেউজ বিপ্লৱৰ পিতৃ হিচাপে কাক আখ্যা দিয়া হয়? উত্তৰ ডক্টৰ MS স্বামীনাথনক। ৰাজ্য পুনৰ্গঠন আইন কেতিয়া গ্ৰহণ কৰা হৈছিল? উত্তৰ 1956 চনত। আৰাক বিৰোধী আন্দোলনত নাৰী আন্দোলন হিচাপে গণ্য কৰিব পাৰি? শুদ্ধ নে অশুদ্ধ? এইটো হ'ব শুদ্ধ। সৰ্বাত্মক বিপ্লৱ কোনে আৰম্ভ কৰিছিল? জয়প্ৰকাশ নাৰায়ণে। অংগ কোনো ৰাজ্যত চৰকাৰ গঠন কৰা প্ৰথম আঞ্চলিক দলটোৰ নাম কি? উত্তৰ এইটো হ'ব DMK। তাৰপিছত ভাৰতীয় সংবিধানৰ ড্যাছ নম্বৰ অনুচ্ছেদে জম্মু আৰু কাশ্মীৰক বিশেষ মৰ্যাদা প্ৰদান কৰিছে? খালী ঠাই পূৰণ কৰা। উত্তৰ এইটো হ'ব 370 নম্বৰ অনুচ্ছেদে। এইখিনি আছিলে 2016 বৰ্ষৰ প্ৰশ্নৰ সমাধান। এতিয়া মই তোমালোকৰ আগত 2015 বৰ্ষৰ প্ৰশ্নৰ সমাধান আগবঢ়াম। দেখা 2015 চনৰ প্ৰশ্নসমূহ চাই যোৱা। 15 নম্বৰ ভাৰতৰ প্ৰথমগৰাকী মুখ্য নিৰ্বাচনী আয়ুক্ত কোন আছিল? উত্তৰ সুকুমাৰ সেন। বি 1972 চনত ইন্দিৰা গান্ধী আৰু জুলফিকাৰ আলী ভুট্টোৰ মাজত স্বাক্ষৰিত হোৱা চুক্তিখনৰ নাম কি? এইটো হ'ব চিমলা চুক্তি। চি আৰাক বিৰোধী আন্দোলনক নাৰী আন্দোলন হিচাপে গণ্য কৰা হয়? শুদ্ধ নে অশুদ্ধ? এইটো হ'ব শুদ্ধ। ডি স্বাধীন ভাৰতৰ প্ৰথমগৰাকী গৃহমন্ত্ৰীৰ নাম কি? উত্তৰ সৰ্দাৰ বল্লভভাই পেটেল। এতিয়া ই নম্বৰ তেলেংগানা ভাৰতৰ ড্যাশতম ৰাজ্য হিচাপে পৰিগণিত হৈছে? উত্তৰ 29তম। মণ্ডল আয়োগৰ যিকোনো এটা পৰামৰ্শ লিখা। মণ্ডল আয়োগৰ যিকোনো এটা পৰামৰ্শ হ'ল OBCৰ বাবে 27% আসন সংৰক্ষিত। এইখিনি আছিলে 2015 বৰ্ষৰ প্ৰশ্নৰ সমাধান। এতিয়া 2014 বৰ্ষৰ প্ৰশ্নৰ সমাধান আগবঢ়াম। 2014 বৰ্ষৰ প্ৰথম প্ৰশ্নটো আছিল গোষ্ঠী নিৰপেক্ষ আন্দোলন নামৰ প্ৰথম শীৰ্ষ সন্মিলন ক'ত অনুষ্ঠিত হৈছিল? এইটো একচুৱেলি তোমালোকৰ পাঠ্যক্ৰমত নাই, তথাপি মই কৈ দিছোঁ বেলগ্ৰেডত। তাৰপিছত তোমালোকে ইয়াতে দেখা যে বিশ্বজনীন ভাবুকিৰ এটা উদাহৰণ বিশ্ব দৰিদ্ৰতা। আছিয়ানৰ সম্পূৰ্ণ নাম হ'ব মই তোমালোকৰ আগত ক শাখা বা পাৰ্ট এইটো আলোচনা কৰিছিলোঁ, তথাপি এতিয়া দেখা পাৰ্ট 2 বা পাৰ্ট বিটো এতিয়া আলোচনা কৰিম। 15 তলত দিয়াবোৰৰ উত্তৰ লিখা। ক নেভাৰ সম্পূৰ্ণ ৰূপটো লিখা অলৰেডি কোৱা হ'ল, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ এজেঞ্চি। খ কোনখন জিলাত আৰাক বিৰোধী আন্দোলন আৰম্ভ হৈছিল? অন্ধ্ৰপ্ৰদেশৰ নেল্লোৰ জিলাত। ভাৰত চৰকাৰে মণ্ডল আয়োগ ড্যাছ চনত নিযুক্তি দিছিল? উত্তৰ 1979 চনত নিযুক্তি দিছিল। তাৰপিছত দল ত্যাগৰ অৰ্থ কি? দল ত্যাগ হ'ল নিৰ্বাচনত জয়লাভৰ পিছত কোনো ৰাজনৈতিক দলৰ সদস্যই আন দলৰ আদৰ্শ আৰু
কাৰ্যসূচীৰ প্ৰতি আকৃষ্ট হৈ নিজৰ দল ত্যাগ কৰাকে দল ত্যাগ বলে। অংগ নম্বৰ ইয়াতে দিয়া হৈছে যে পৰিকল্পনা আয়োগ কেতিয়া গঠন কৰা হৈছিল? উত্তৰ 1950 চনত। ইয়াৰ পিছত দেখা 1977 চনত নিৰ্বাচনৰ পাছত জনতা পাৰ্টিৰ চৰকাৰৰ প্ৰধানমন্ত্ৰী হয় মোৰাৰজী দেশাই / চৰণ সিং। উত্তৰ মোৰাৰজী দেশাই। এইখিনি আছিল 2014 বৰ্ষৰ প্ৰশ্নৰ সমাধান। এতিয়া মই তোমালোকৰ আগত 2013 বৰ্ষৰ প্ৰশ্নসমূহৰ সমাধান আগবঢ়াম। এই নম্বৰত আছে ভাৰতৰ দুগ্ধ মানৱ কাক কোৱা হয়? উত্তৰ ভাৰতৰ দুগ্ধ মানৱ ভাৰ্গিছ কুৰিয়েনক কোৱা হয়। বি ভাৰতবৰ্ষত প্ৰথমবাৰৰ বাবে আভ্যন্তৰীণ বিশৃংখলতাৰ কাৰণে জাতীয় জৰুৰীকালীন অৱস্থা কেতিয়া ঘোষণা কৰা হৈছিল? এইটোৰ উত্তৰ হ'ব 1975 চনত তেতিয়াৰ ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলী আহমদে। চি কেতিয়া আৰু কোনে ভাৰতীয় জাতীয় কংগ্ৰেছ প্ৰতিষ্ঠা কৰিছিল? উত্তৰ 1885 চনত এলেন অক্টেভিয়ান হিউমে ভাৰতীয় জাতীয় কংগ্ৰেছ প্ৰতিষ্ঠা কৰিছিল। দলিত পেন্থাৰ্ছৰ গঠন কিয় হৈছিল? দলিত পেন্থাৰ্ছৰ গঠন হৈছিল কাৰণটো মই তলত আলোচনা কৰি আছোঁ। 1972 চনত মহাৰাষ্ট্ৰত বিভিন্ন স্থানত দলিত লোকৰ ওপৰত হোৱা অত্যাচাৰৰ বিৰুদ্ধে সংগ্ৰাম কৰিবলৈ দলিত পেন্থাৰ্ছ গঠন কৰা হৈছিল। ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদে জম্মু আৰু কাশ্মীৰক অধিক স্বতন্ত্ৰতা দান কৰিছে? উত্তৰ 370 নম্বৰ অনুচ্ছেদে। UPAৰ সম্পূৰ্ণ নাম কি? UPAৰ সম্পূৰ্ণ নাম হ'ল ইউনাইটেড প্ৰগ্ৰেছিভ এলায়েন্স। অ'কে, এইখিনি আছিলে 2013 বৰ্ষত অহা প্ৰশ্ন আৰু তাৰ সমাধান। নিশ্চয় তোমালোকে ভিডিঅ'খিনি চাই উপকৃত হৈছা, কাৰণ এটা ভিডিঅ'তেই তোমালোকে 74টা অতি চমু প্ৰশ্ন পাবা, গতিকে চিন্তা কৰিব নালাগে। এতিয়া মই তোমালোকৰ আগত এই ভিডিঅ'টিৰ একেবাৰে শেষ প্ৰশ্ন কাকতখন লৈ আহিছোঁ। শেষ প্ৰশ্ন কাকতখন হ'ল 2012 বৰ্ষৰ প্ৰশ্ন। তলত দিয়াবোৰৰ উত্তৰ লিখা। এ ভাৰতত কোনটো দশকক ভয়ংকৰ দশক হিচাপে চিহ্নিত কৰা হৈছে? উত্তৰ ভাৰতত 1960ৰ দশকক ভয়ংকৰ দশক হিচাপে চিহ্নিত কৰা হৈছে। বি নৰ্মদা বাচাও আন্দোলনৰ নেতাগৰাকীৰ নাম লিখা। এতিয়া নৰ্মদা বাচাও আন্দোলনৰ নেতাগৰাকীৰ নাম আছিলে মেধা পাটকাৰ। চি ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা NDAৰ নেতৃত্ব কোনটো ৰাজনৈতিক দলে বহন কৰিছিল? উত্তৰ ভাৰতীয় জনতা পাৰ্টি অৰ্থাৎ BJP দলে এইটো নেতৃত্ব বহন কৰিছিল। পঞ্চবাৰ্ষিক পৰিকল্পনা কোন চনত আৰম্ভ হৈছিল? উত্তৰ পঞ্চবাৰ্ষিক পৰিকল্পনা এইটো 1951 চনত আৰম্ভ হৈছিল। এতিয়া তাৰপিছত তোমালোকে ডি নম্বৰত চোৱা। ইয়াতে কোৱা হৈছে যে এইটোৰ অপশ্যন দিছে যে পঞ্চবাৰ্ষিক পৰিকল্পনা কোন চনত আৰম্ভ হৈছিল। ইয়াতে অপশ্যন 1961, 1965, তাৰপিছত 1951 আৰু 1975। গতিকে উত্তৰটো মই যিহেতু আগতে কৈয়ে দিলোঁ, নিশ্চয় তোমালোকে গম পাইছা। ই নম্বৰত হ'ল 1975 চনত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা ভাৰতৰ ৰাষ্ট্ৰপতিগৰাকীৰ নাম লিখা। এইটো অলৰেডি আগৰ ভিডিঅ'ত মই কৈছিলোঁ। এইটো হ'ব ভাৰতৰ ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলী আহমদ। এই ফখৰুদ্দিন আলী আহমদ কিন্তু অসমৰ পৰা তেখেতে প্ৰতিনিধিত্ব কৰিছিল আৰু তেওঁৰ কাৰ্যকালতেই ভাৰতবৰ্ষত ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হয়। এতিয়া F অৰ্থাৎ লাষ্ট নম্বৰ লৈ আহা। দেশ বিভাজনৰ সময়ত সাম্প্ৰদায়িক মণ্ডলত বিভক্ত হোৱা দুখন চহৰৰ নাম লিখা। উত্তৰ দেশ বিভাজনৰ সময়ত সাম্প্ৰদায়িক মণ্ডলত বিভক্ত হোৱা দুখন চহৰৰ নাম হ'ল লাহোৰ আৰু কলকাতা। মৰমৰ ছাত্ৰ ছাত্ৰীসকলে এইখিনি আছিলে প্ৰশ্ন আৰু তাৰ সমাধান। মই প্ৰথমতে কোৱাৰ দৰে এতিয়া তোমালোকৰ আগত প্ৰশ্নৰ বাকী আনচাৰখিনি তোমালোকৰ যাতে স্ক্ৰীনশ্বট মাৰি ল'ব পৰা তাৰ সুবিধা কৰি দিছোঁ। এইটো হ'ল তোমালোকৰ 2019 বৰ্ষৰ প্ৰশ্নৰ
সমাধান এইটো হ'ল 2018 সমাধান এইটো তোমালোকৰ 17 16 15 14 তাৰপিছত তোমালোকৰ 13 12 সো মাই ডিয়াৰ ষ্টুডেণ্ট এইখিনি আছিলে আজিৰ এই ভিডিঅ'ৰ বিষয়বস্তু আশা কৰিছোঁ আজিৰ এই ভিডিঅ'য়ে তোমালোকক অহা পৰীক্ষাত সহায় কৰিব। থেংক ইউ ফৰ ৱাচিং।